Hello everyone, welcome back to Maggie Points by Ikuhipa, য'ত নেকি আমি প্ৰতিটো ভিডিঅ'ত এটা স্কিম বা আঁচনি ডিসকাস কৰো only within 2 minutes. So আজিৰ স্কিম বা আঁচনি নহয় বাট এটা যোজনা হয় যোনটো নেকি হৈছে প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনা. So ইয়াৰ কথা জানো আহক. So launch কেতিয়া হৈছিলে বা ইমপ্লিমেন্ট কৰা হৈছিলে বা এনাউন্স একচুয়ালি কৰা হৈছিলে কেতিয়া ফেব্ৰুৱাৰী 1 তাৰিখে ইউনিয়ন বাজেট 2025-26 আৰু কাৰ দ্বাৰা কৰা হৈছিলে সেইটো যদি আমি চাওঁ তেতিয়াহলে আমাৰ ফিনান্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ তেখেতে কৰিছিলে না কৃষি ৰিলেটেড যদি আমি চাওঁ যথেষ্টখিনি অলৰেডি স্কিমছ বিলাক আছে এগ্ৰিকালচাৰ স্কিমছ বহুতখিনি আছে কিন্তু এইটো পাৰ্টিকুলাৰলি ইউনিক কেলে হয় কাৰণ আমাৰ যিবিলাক জাগা যিবিলাক ডিস্ট্ৰিক্টস আমাৰ এগ্ৰিকালচাৰ ক্ষেত্ৰত যদি আমি চাওঁ ইমান এটা বেছি প্ৰগ্ৰেছ কৰিবলৈ পাৰা নাই হিহঁতক এই পাৰ্টিকুলাৰ স্কিমটোৱে ফোকাছত ৰাখিছে ওকে সো ইয়াৰ এইম কি আছে যদি আমি চাওঁ টু ইমপ্ৰুভ এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি ইৰিগেশ্যন ক্ৰপ ডিভাৰ্সিফিকেশন এণ্ড ফিনান্সিয়েল এক্সেস ফৰ দ্য ফাৰ্মাৰ্ছ এৰিয়াছ farmers across 100 districts okay across 100 districts with low productivity so ekota district hiote select koribo kintu he ekota district or productivity level low hobo laibo okay utpadon kom hobo laibo moderate crop intensity tar mane ami yate আমি বেলেগ ধৰণৰ ক্ৰপস বিলাক আমি আনিব পাৰিম ইন্ট্ৰোডিউস কৰিব পাৰিম আৰু সাইকেল আমি চেঞ্জ কৰিব পাৰিম এন্ড অলসো বিলো এভাৰেজ ক্ৰেডিট প্যাৰামিটাৰস তাৰ মানে ফিনান্সিয়েল এক্সেস হে একটা ডিস্ট্ৰিক্টৰ ফাৰ্মাৰ্স বিলাকে ইমান এটা পাই থকা নাই হে তেনেকুৱা ডিস্ট্ৰিক্টছে সিলেক্ট কৰিব কিন্তু সিলেক্ট কোনে কৰিব হেতু যদি আমি চাওঁ তেতিয়াহলে সিলেক্ট কৰিব আছে আমাৰ মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্স ওয়েলফেয়াৰ অফ কোৰ্স দেন এগেইন নাবাৰ্ড আছে আৰু এটা ডিপাৰ্টমেন্ট অফ ফিনান্সিয়েল সাৰ্ভিসেস আৰু যদি আমি ফাৰ্দাৰ চাওঁ তেতিয়াহলে ইয়াতে ফান্ডিং কৰ পৰা আহিছে যদি আমি চাওঁ পইচা কৰ পৰা আহিছে ফান্ডিং কৰ পৰা আহিছে যদি আমি চাওঁ বাট ফান্ডিংৰ কাৰণে দুটা সোৰ্স আছে এটা হৈ গল মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্স ওয়েলফেয়াৰ অফ কোৰ্স আৰু এটা হৈ গল দ্য মিনিষ্ট্ৰি অফ ফিচাৰিজ এনিমেল হাজবেণ্ডৰী এণ্ড ডেয়াৰী প্ৰডাক্টস দেন এগেইন যদি আমি চাওঁ এই যোজনাটো কেলে ইম্পৰ্টেন্ট হয় কাৰণ এই যোজনাটোত পাৰ্টিকুলাৰলি ফোকাস কৰা গৈছে অন দা পালসেস ডালি বিলাকৰ ওপৰত তাৰ মানে তুৰ ডাল হোক উৰাৰ ডাল হোক বা মসুৰ ডাল হোক একেটা ডালিৰ ওপৰত কৰা গৈছেগে আৰু তাৰ ওপৰত যদি আমি চাওঁ ভেজিটেবলছ আৰু ফ্ৰুটছ বিলাকৰ ওপৰতো ফোকাস কৰা গৈছে কিন্তু প্ৰাইম ফোকাস হৈছে আমাৰ শ্ৰী আন্না বুলি ক'লে মিলেটস ৰাইট সো মিলেট হৈ গল প্ৰাইম ফোকাস আৰু ইয়াতে আটাইতছে ইম্পৰ্টেন্ট হৈছে এটা নতুন এটা বস্তু ইন্ট্ৰোডিউস কৰি আছে which is the গ্ৰামীণ ক্ৰেডিট স্কোৰ সো ফিনান্সৰ ক্ষেত্ৰত যেনেকুৱা আমাৰ নৰ্মেল সিভিল স্কোৰ থাকে তেনে ধৰণে গ্ৰামীণ ক্ৰেডিট স্কোৰ এটা থাকিব যাৰ বেচিছত ফাৰ্মাৰ্স বিলাকে ফিনান্সিয়েল বা ইকোনমিক্যাল ফান্ডিংস বা হেল্পবোৰ পাব আৰু এনে ধৰণে স্কিমছ বা আঁচনি বিলাকৰ কথা জানি থাকিবৰ কাৰণে আমাৰ চেনেলটো লাইক এণ্ড সাবস্ক্ৰাইব কৰি থওক নেক্সট ভিডিঅ'ত আকৌ লগ পাম টিল দেন টেক কেয়াৰ এণ্ড ষ্টাডি স্মাৰ্ট থ্যাংক ইউ